হেল্ল' এভৰিৱান, মই গৈ আছো আজি নুমলীগড় গৈ আছো আৰু আপোনালোকক দেখাম কিয় গৈ আছো। কিয় মানে আৰু বাইদেউ আছে তাত, বহুত দিন হ'ল যোৱা নাই, সেইকাৰণে আজি ৰাতিপুৱা ওলালো আৰু এনেকে গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক জনালো। আৰু এইফালে ৰাস্তা বনাই আছে, ফৰকাটিং অভাৰ ব্ৰিজ, কি ধুনীয়া। এইফালে এতিয়া আমি নুমলীগড় যোৱা ৰাস্তাটো গোলাঘাটৰ পৰা এনেকে ওলাই গৈছো আৰু এৰেঙাপাৰা চাৰিআলি ফালে অকণমান আছে আৰু পাবলৈ। এৰেঙাপাৰা চাৰিআলিৰ পৰা চিধা যাব লাগিব আমি নুমলীগড় ৰাস্তাটো। এইটো হৈছে এৰেঙাপাৰা চাৰিআলি। এইফালে আপোনালোকে গাড়ী পাৰ হৈ যোৱা দেখিছে আপোনালোকে। বা কি ইফালে ধুনীয়া, বা সৰিয়হ খেতি ফুল ফুলি আছে, কি ধুনীয়া হৈ আছে। ইফালে আপোনালোকে চাব পাৰে কি ধুনীয়া নুমলী। ইয়াতে অকণমান চাইড কৰি ল'ব লাগিব, এইখনো হ'ব পাৰে। এইখন অকণমান ভিতৰত সোমাই যাব লাগিব। তো এতিয়া মই ফোন এটা লগাই লওঁ আৰু প্ৰথমতে মই হোটেল এখনত সোমাই ল'লোঁ। হোটেলখনত মই মিঠাইবোৰ চাইছোঁ আৰু ধনুৰ কাৰণে, যিহেতু ধনুৱে খাই ভাল পায় আৰু সেইকাৰণে খালী হাতে সোমাবলৈ নিজকে কিবা লাগে আৰু লৈ ল'লোঁ। ধনু বা ধনু একদম ৰখি আছে দেই। গাড়ী ক'ত ৰাখিম? তো আমি এনেকে সোমাইছোঁ ধনুইতৰ ঘৰলৈ। এইফালে আমি ইয়াতে ৰাখি লৈছো। ধনু ভালনে? অঁ, মা কি কৰিছে? পাপা নাই, ডিউটি গ'ল ন পাপা? মা কি কৰি আছে? অঁ, এয়া আহি পালোঁ, বাইদেউ ঘৰত আছে আৰু মই জাষ্ট আহি পাইছোঁ আৰু ভিনদেউ অফিচত আছে আৰু অফিচটো ওচৰতে আছে। স্কুল বন্ধ নেকি? কেইদিন বন্ধ? 20 দিন। আৰু আহি এনেকে বাইদেউ চাহ মোৰ কাৰণে বনাই দিছে। এইফালে কেইটামান টোপোলাও লৈ আনিছিলোঁ আৰু লাই শাক আমাৰ ঘৰৰ পৰা লৈ আনিছিলোঁ। আৰু ইয়াত আছে ভিতৰত টোপোলা আৰু কেঁচা শাক পাচলি আছে আৰু এনেকৈ চাহ দিছে, বিস্কুট দিছে আৰু এনেকে খাই লৈছোঁ। আৰু এইখন হৈছে ভিনদেউৰ মাকব বাইকখন আৰু এইফালে গাড়ীখন চোতালতে এনেকে ৰাখি থৈ দিছে আৰু গেৰেজ বনাই থৈ দিছে। আৰু চাৰিওফালে আপোনালোকে অকণমান দেখাই দিছোঁ, চাব পাৰে। আৰু যিহেতু মাকবই ঘৰত নাই আৰু ফেক্টৰীতে তাতে মাকবই থাকে। আৰু এনেকৈ ওলাই গৈছোঁ আৰু গাহৰি মাংস আধা কেজি আমি বিচাৰি আহিছিলোঁ, যিহেতু আমাৰ লোকেল কুকুৰাও আছে আৰু গাহৰি ল'ৰা এজন আছে খাম বুলি কৈছে আৰু আমি এনেকৈ বজাৰৰ পৰা আনিলোঁ আৰু মাংস ল'লোঁ আৰু কেঁচা শাক পাচলি কেইটামান মাকবই লৈছে আৰু এইফালে মাকব আৰু সেইটো জেকেট পিন্ধাজনে, সেইজনে হৈছে আমাৰ মাকব। আৰু ইফালে বজাৰ আপোনালোকে চাব পাৰে ইয়াত। আৰু ওলকবি ল'লোঁ, ওলকবি 50 টকা আৰু বাকী চব ঘৰতে আছে বুলি কৈছে। আৰু এনেকৈ বজাৰ কৰি আমি ডাইৰেক্ট ঘৰলৈ গ'লোঁ আৰু বজাৰ কৰি হ'ল আৰু চব বস্তু ৰেডি হ'ল আৰু বাইদেৱে বনোৱাত ষ্টাৰ্ট দিছে আৰু লাহে লাহে অকলে বনাইছে আৰু বাইদেউ। আৰু ফাইনেলি খানা ৰেডি হ'ল আৰু ধনু আৰু ময়ুমে পূৰা খোৱাত ষ্টাৰ্ট দিছে আৰু গাহৰি মাংস আৰু কুকুৰা মাংস আৰু ডাঙৰ ডাঙৰ লেগ পিচ দুটাই ধুনীয়াকৈ একদম বহি একদম খাইছে। যাওঁ এতিয়া, ওলাইছোঁ দেই। ভিতৰত আন্ধাৰ দেখোনো, এতিয়া আমি ওলাইছোঁ ধুনু, এতিয়া যাওঁ আৰু দেই, আকৌ আহিম দেই আমি। আৰু ওলাই যাওঁতে ভিনদেউক লগ নাপালোঁ, যিহেতু ডিউটিত আছে। সেইফালে হৈছে নুমলীগড় চাহ ফেক্টৰী আৰু ইয়াতে মাকবই ইয়াতে থাকে আৰু সেইকাৰণে যাওঁতে লগ নাপালোঁ, যিহেতু ভিতৰৰ ফালে সোমাই যাবলৈ পাৰ্মিশ্যন নাই, ইমান সোমাই যাব নোৱাৰে ভিতৰলৈ। সেইফালে বাবা থান কৃষ্ণ, আজি নোসোমাওঁ আৰু দেৰি হৈছে। বাহিৰৰ পৰাই সেৱা এটা ল'লোঁ আৰু এয়া ভগৱানৰ
আশীৰ্বাদ লৈ সেৱা কৰি এতিয়া গাড়ীখন আগবঢ়াইছোঁ। আৰু ৰাতি হ'ল আৰু ভিডিঅ' বনাব আৰু নোৱাৰিম আৰু সম্ভৱো নহয়, সেইকাৰণে গুড নাইট, বাই বাই।